বেমাৰী আছে খুলিয়া ভাইটি ভাইটি বেমাৰী আছে বোলো একদম কথা ক'লে নুশুনো দেই পেচেণ্ট আনিছোঁ এতিয়া গেট খুলি দিবলৈ কৈছোঁ মান্থলি পইচাও দি দিলোঁ মান্থলি পে'মেণ্ট হৈ গ'ল অলৰেডি হৈ গ'ল এতিয়া গেট খুলি দিয়া নাই গেট খুলি দিয়া নাই কৈ আছোঁ কথাটো কিবা জয়ন্ত বুলি কৈ আছে মানে কোনো গুৰুত্ব নিদিয়ে ন কোনো গুৰুত্ব নিদিয়ে দেখিছে নহয় আপোনালোকে চাওক মই দিগন্ত বাইলং মোৰ ঘৰ 20 কিলোমিটাৰ ভিতৰত আছে কচুপথাৰত ঘৰ হয় কিন্তু বিষয়টো এইটো হৈছে সেইদিনাখন মই টাটা মেজিক এখন পঠিয়াইছিলোঁ তাৰমানে এইটো গুডছ কেৰিয়াৰ তেওঁলোকক কথা পাতিব দিলোঁ মান্থলি 2000 টকা বুলি কৈছে আমি মাহেকত 3বাৰ বা 4বাৰ আহোঁ কিন্তু একদম সাধাৰণভাৱে চলি থকা এখন টাটা মেজিক 4চকীয়া কমাৰ্চিয়েল গাড়ী কিন্তু সেইটো 2000 টকাটো অধিক হৈছে আৰু আপোনাক মই চৰকাৰে লাগিলে চেক কৰি লওক কালি মই ৰোড টেক্স দিছোঁ 2800 টকা 2800 টকা ৰোড টেক্স দিছোঁ টাটা মেজিকখনৰ যদি ৰোড টেক্স লৈছে টুল টেক্সটো অধিক কিয় ল'ব ৰোড টেক্স মানে কি ৰোড টেক্সটো হ'লে ৰাস্তা বনাবৰ কাৰণে লৈছে আৰু তাতে তাৰমানে টুল টেক্সটোত মান্থলি কমাৰ্চিয়েল গাড়ীবিলাকৰ টাটা মেজিকে হওক গুডছ কেৰিয়াৰ হওক পেচেঞ্জাৰ হওক এইবিলাকৰ তাৰমানে কমাৰ্চিয়েল গাড়ী হ'লে মান্থলি 2000 টকা কৈছে এতিয়া আপোনালোকে দেখিছে মই এইখন গাড়ী লৈ পেলাই আহিছোঁ 4চকীয়া গাড়ীখন এইটো এতিয়া মই যোৰহাট পেচেণ্ট আছে মোৰ পেচেণ্ট যাওঁতে মান্থলি পাছ বনাই লৈছোঁ এতিয়া মান্থলি পাছ বনাবৰ কাৰণে ইয়াত ডকুমেণ্টছ দিয়া হ'ল তেওঁলোকে এতিয়া দিছে নে নাই মই নাজানো কিন্তু আমি ডকুমেণ্টছ দি কৰি তাৰমানে এটা পাছ বনাবলৈ চেষ্টা কৰিছোঁ তাৰমানে